ঘৰৰ পৰা পঠাইছিল বেংকত টকা জমা কৰিবলৈ। তাৰমানে ঘটনাটো এনেকুৱা হ'ল, মই আহিছিলোঁ বেংকলৈ অহাৰ পিছত আপোনাৰ পইচা কেইটামান থ'ম বুলি আহিলোঁ আৰু বেংক আজি গান্ধী জয়ন্তী পাহৰি থাকিলোঁ, বন্ধ। ঘৰৰ মানুহে নজনাকৈ মানুহজনে কিনি নিলে এখন বাইক। পকেটত পইচাকেইটা কি কৰোঁ বোলো, ইয়াত দেখিলোঁ ডাঙৰ ডাঙৰ বেনাৰ লিখা আছে 0 ডাউন পে'মেণ্টত বোলে গাড়ী দিব। তাৰপৰা মই চিন্তা কৰিলোঁ গাড়ীখন লৈয়ে যাওঁ নেকি, লৈয়ে পালোঁ আৰু ঘৰত এতিয়া গৈহে দেখুৱামগৈ আৰু গাড়ীখন। হয়, এতিয়া বান্দৰদেৱাৰ মইনা মটৰ্ছত চলিছে পূজাৰ বাম্পাৰ অফাৰ। প্ৰতিখন বাজাজ বাইকৰ লগতে আছে একোটা উপহাৰ। আমি বাজাজৰ প্ৰতিখন বাইকৰ লগতে এটি উপহাৰ ৰাখিছোঁ। উপহাৰসমূহ মই ইয়াত দেখাই দিছোঁ। প্ৰতিখন বাইক, যিকোনো এখন বাইক লওক আৰু আপুনি এই উপহাৰসমূহ গ্ৰহণ কৰক। বান্দৰদেৱা মইনা মটৰ্ছত পুৰণি বাইক দি লৈ যাব পাৰিব নতুন বাইক। আমাৰ ইয়াতে বাজাজৰ বুলি নহয়, যিকোনো বাইক এক্সচেঞ্জ কৰি আপুনি এখন বাইক ল'ব পাৰিব। বিভিন্ন ফাইনেন্স আমাৰ এভেইলেবল আছে, বাজাজ ফাইনেন্স আছে, চোলা আছে, টাটা কেপিটেল আছে। যিকোনো ফাইনেন্সত আপুনি গাড়ীখন লৈ পেলাই আপুনি আপোনাৰ মনৰ পচন্দৰ বাইকখন ক্ৰয় কৰি ঘৰলৈ লৈ যাব পাৰিব। বিভিন্ন মডেলৰ বাজাজ বাইকে ভৰি আছে মইনা মটৰ্ছ। নমস্কাৰ, জয়তে মাইনা মটৰ্ছৰ তৰফৰ পৰা আমি সমগ্ৰ অসমবাসী ৰাইজলৈ শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে সকলোৱে জানে যে বাজাজ আজি পাহাৰে ভৈয়ামে সকলোতে কেৱল বাজাজত এনেকুৱা ধৰণৰ কিছুমান মডেল আছে। আপোনালোকে এইখন গাড়ী নিশ্চয় দেখিব পাৰিছে, NS 400। এইখন আপোনাৰ নতুন মডেল, আজি অলপ দিনৰ আগতে লঞ্চ কৰিছে। আপুনি এইখনো খুব কম ডাউন পে'মেণ্টত, ল' ডাউন পে'মেণ্টত বা একেবাৰে কম ডাউন পে'মেণ্টত আপুনি উলিয়াই নিব পাৰিব। যিকোনো এটা মডেল বাজাজৰ পাহাৰে ভৈয়ামে সকলোতে চলিব। বাজাজ মানে আজি আপুনি জানে বিশ্বৰ প্ৰতিটো প্ৰান্তত খালি বাজাজ। আমাৰ লগত বাইকৰ বিভিন্ন ধৰণৰ মডেল আছে। এইফালে দেখা পাইছে 220 আছে, NS 250, ৰেড কালাৰখন দেখিছে NS 250, N160 এইটো মডেল N160, NS 125 এখন আমাৰ লগত আছে। এইটো নতুন মডেল NS 400 ৰেচিং বাইক হয়। এফালে আপোনালোকে চাব পাৰে পালচাৰৰ বিভিন্ন মডেল আছে, কম দামীৰ পৰা বহুত দামীলৈকে, একেবাৰে দুখীয়া মানুহ এজনৰ পৰা একেবাৰে ধনী ব্যক্তি এজনে চলাব পৰা মডেল আমাৰ লগত বাজাজত উপলব্ধ হ'ব। যিকোনো এখন বাইক ল'বলৈ আপুনি আমাৰ লগত যোগাযোগ কৰক আৰু আমি খুব কম সময়ৰ ভিতৰত 2-3 মিনিটৰ ভিতৰত আপোনাক বাইকখন ডেলিভাৰী দিয়াৰ ব্যৱস্থা কৰিম। বান্দৰদেৱাৰ সকলোৰে চিনাকি মইনা মটৰ্ছলৈ আহক আৰু অফাৰত লৈ যাওক আপোনাৰ মন পচন্দৰ বাইক। এই উপহাৰসমূহ আপুনি যদি গ্ৰহণ কৰিব বিচাৰিছে, আপুনি কেৱল আহক বান্দৰদেৱা মাইনা মটৰ্ছত। বান্দৰদেৱা মাইনা মটৰ্ছৰ পৰা এই আকৰ্ষণীয় উপহাৰখিনিৰ লগতে আপুনি এখন সুন্দৰ বাজাজৰ মটৰচাইকেল খুব কম ডাউন পে'মেণ্টত বা 0 ডাউন পে'মেণ্টত যদি ল'ম বুলি ভাবিছে, আমাৰ যোগাযোগ নম্বৰত আপোনালোকে যোগাযোগ কৰক খুব সোনকালে। আমাৰ এড্ৰেছ হ'ল বান্দৰদেৱা, আপুনি লখিমপুৰ ফালৰ পৰা আহোঁতে ডিক্ৰং ব্ৰিজটো পাৰ হৈ, আৰু যদি আপুনি তেজপুৰ ফালৰ পৰা আহে ডিক্ৰং ব্ৰিজ নাপাওঁতেই আপুনি আহি আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰিব। আমি আপোনাক লগতে লৈ আনি বাইকখন সম্পূৰ্ণৰূপে দি পঠিওৱাৰ ব্যৱস্থা কৰিম। ব্যুৰ' ৰিপৰ্ট, লখিমপুৰ টুডে।